নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম এইটো ভিডিঅ'ত যে যিকোনো এটা নাম্বাৰৰ স্কুৱেৰ ৰুট কেনেকৈ উলিয়ায় আৰু উইদিন 2 or 3 ছেকেণ্ড আমি কেনেকৈ এটা যিকোনো সংখ্যাৰ স্কুৱেৰ ৰুট উলিয়াব পাৰোঁ, সেইটো যিমান ডাঙৰে নহওক কিয় নতুবা যিমান সৰুৱে নহওক কিয়। আৰু আমি সাধাৰণতে আমাৰ যিবিলাক কম্পিটিটিভ এক্সাম আছে তাত মেথছ পৰ্চনত চিম্প্লিফিকেশ্যন পাৰ্টত চিম্প্লিফিকেশ্যনৰ প্ৰশ্নত দেখা পাওঁ স্কুৱেৰ ৰুট বা আপোনাৰ কিউব ৰুটৰ প্ৰয়োগ যথেষ্ট পৰিমাণে হয়। আৰু সেই ক্ষেত্ৰত আমি যদি ডাঙৰ সংখ্যা এটাৰ স্কুৱেৰ ৰুট উলিয়াওঁতে যদি অলপ কিছু টাইম লগাই দিওঁ তেতিয়াহ'লে সেই প্ৰশ্নটো এটেম্প নকৰা আৰু কৰা একে হৈ যায়। তো তাৰ ফলস্বৰূপে আমাৰ কি হয়, বাকী প্ৰশ্নত তাৰ এফেক্ট হয় বহুত, বাকী প্ৰশ্নত সময় কমকৈ পাওঁ। গতিকে মেথছত যিখিনি ট্ৰিক্স আছে, যিখিনি ফলপ্ৰসূ ট্ৰিক্স আছে সেইখিনি আমি ইউজ কৰিব লাগে। আৰু মই আগতে কৈছিলোঁ আৰু সদায় কওঁ যে মেথছত আমি ফল্ছ কিছুমান ট্ৰিক আৰু যিবোৰ ট্ৰিক্সত আমি গুৰুত্ব দিয়াৰ ফলত আমাৰ কনচেপ্টত হানি হয় সেইবিলাক ট্ৰিক্সৰ পিছত আমি দৌৰিব নালাগে। আচলতে আমি মেথছত কনচেপ্টত গুৰুত্ব দিব লাগে, কিন্তু কিছুমান এনেকুৱা ট্ৰিক্স আছে মেথছত আপোনাৰ কনচেপ্টৰ উপৰিও সেই ট্ৰিক্সটো আমি জনা দৰকাৰ আৰু তেনেকুৱা ট্ৰিক্সবিলাকে আমি আঁকোৱালি ল'ব লাগে। মিছা অবাবত কিছুমান অলাগতিয়াল ট্ৰিক্সৰ পিছত দৌৰিব নালাগে। আৰু মই ভাবোঁ, এইটো মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈ আছোঁ, এই ট্ৰিক্সটো কোনো আপোনাৰ অপ্ৰয়োজনীয় ট্ৰিক্স নহয়। এইটো ট্ৰিক্স আপোনালোকে ইন ফিউচাৰ যদি কম্পিটিটিভ এক্সাম দিয়ে আপোনালোকে গম পাব, বহুতো সহায় কৰিব আপোনালোকক। কেৱল আপোনালোকে এই ট্ৰিক্সটো জাষ্ট 1 ছেকেণ্ড বা 2 ছেকেণ্ডত আপোনালোকে এই ট্ৰিক্সটোৰ জৰিয়তে যিকোনো এটা সংখ্যাৰ স্কুৱেৰ ৰুট উলিয়াব পাৰিব। তো প্ৰথমতে তাৰ বাবে আপোনালোকে বুজিব লাগিব আচলতে কি স্কুৱেৰ ৰুট কি হয় বা স্কুৱেৰ কি হয়। আৰু হয়তো বহুতে মানে সকলোৱে এইটো জ্ঞাত, কিন্তু কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে, এনেকুৱা কেণ্ডিডেট আছে মোৰ চেনেলত, হয়তো তেওঁলোকে আচলতে স্কুৱেৰ ৰুট কি হয় বা স্কুৱেৰ নাম্বাৰ কি হয় সেইটো হয়তো কিছু পৰিমাণে তেওঁলোকে যদি তেওঁলোকে কলা বেকগ্ৰাউণ্ড বা বাণিজ্য বেকগ্ৰাউণ্ডৰ হয় হয়তো নাজানিবও পাৰে। তো তেওঁলোকৰ কাৰণে মই এটা জাষ্ট উদাহৰণৰ সহায়ত বুজাই দিবলৈ প্ৰয়াস কৰিম যে যিকোনো সংখ্যা এটাক যদি আমি সেই সংখ্যাটোৰ লগত মাল্টিপ্লাই কৰি দিওঁ তেতিয়া আমি স্কুৱেৰটো পাই যাওঁ। ধৰক আমি 3 এটা সংখ্যা আছে, ত' 3 × 3 যদি কৰি দিওঁ তাক আমি 3^2 অৰ্থাৎ 3 স্কুৱেৰ বুলি লিখিব পাৰোঁ। তেতিয়াহ'লে আমি যিটো সংখ্যা পাম 9 পাম। আৰু এই 3ৰ স্কুৱেৰ আমাক 9ক 3ৰ স্কুৱেৰ বুলি কোৱা হয়। ঠিক একেদৰে উল্টাকৈ যদি আমি ক'ব যাওঁ, 9ৰ স্কুৱেৰ ৰুট কাক কোৱা হয়? 3ক কোৱা হয়। ৰুট বুলি কোৱা হয়, মূল বুলি কোৱা হয়, বৰ্গমূল। ঠিক আছে, তো আমি তাক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ? ধৰক এইটো 9 আছে, 9ক যদি আমি এনেকৈ এটা চিন দিওঁ স্কুৱেৰ ৰুট অফ 9, ডেট মিনছ 3। ঠিক আছে, আৰু তাক আমি 9^½ বুলিও লিখিব পাৰোঁ, ইকুৱেল টু 3। ঠিক আছে ফ্ৰেণ্ডছ, এইখিনি হৈছে বেছিক কনচেপ্ট। এতিয়া আমি আহোঁ মেইন মুদ্দাত যে আমি কেনেকৈ স্কুৱেৰ ৰুট উলিয়াব পাৰোঁ। এতিয়া তাৰ বাবে আপোনালোকে বাওঁফালে মোৰ দেখা পাইছে স্ক্ৰীণত যে এনেকুৱা আমি 1 to 9 আচলতে 10 to নহ'লে হয় 1 to 9 আমি গোটেই 1ৰ পৰা 9লৈকে স্কুৱেৰকেইটা লিখি ল'ব লাগিব। তো 1ৰ স্কুৱেৰ, 1ৰ স্কুৱেৰ 1, 2ৰ স্কুৱেৰ 4, এনেকৈ আমি লিখাৰ পিছত যিটো ওৱানছ প্লেচত থাকিব, অৰ্থাৎ যিটো এককৰ আপোনাৰ স্থানত থাকিব, যেনেকৈ প্ৰথম তিনিটাটো ঠিকে আছে, ইয়াতে 4ৰ স্কুৱেৰ আছে 16, 16ৰ এককৰ স্থানত কি আছে? 6 আছে। 5ৰ 25 এককৰ স্থানত 5 আছে, 6ৰ 36 হয়, 6 আছে। ঠিক একেদৰে 7ত 9 আছে, 8ৰ স্কুৱেৰত 8 আছে, 4 আছে, 9ৰ স্কুৱেৰত 1 আছে। ঠিক আছে, এইখিনি বস্তু মনত ৰাখিব। চ' আমি একক স্থানত যিটো আছে তাতহে গুৰুত্ব দিম। ঠিক আছে ফ্ৰেণ্ডছ, তো এতিয়া চাওক আমি যিকোনো এটা সংখ্যা ল'ম, যিকোনো এটা সংখ্যা আপোনালোকক দেখাওঁ, ধৰক 729। ঠিক আছে, 729ৰ স্কুৱেৰ ৰুট কি হয় আমাক লাগে, সেইটো সোধা হৈছে, হোৱাট ইজ দ্য স্কুৱেৰ ৰুট অফ 729। চ' ফ্ৰেণ্ডছ, মই বুজাই আছোঁ কাৰণে কিছু টাইম লাগি আছে। আপোনালোকে যদি এক্সামত এইটো কৰিব খোজে উইদিন 2 or 3 ছেকেণ্ড আপোনালোকে উলিয়াব পাৰিব। তো আমি যদি 729ৰ স্কুৱেৰ ওলাওঁ, তেতিয়াহ'লে মনত ৰাখিব ইয়াত কিছুমান নিয়ম আছে। যেনেকৈ আমাৰ ইয়াতে যিটো সোঁফালে প্ৰথম সংখ্যাটো 9 আছে। ঠিক আছে, তো 9 যিহেতু আছে, আপোনালোকৰ ইয়াতে লিখি ল'ব। এই যিখিনি মই চাৰ্টটো আনিছোঁ এইটো পৰীক্ষাত গৈ লিখি ল'ব, খুব বেছি 10 ছেকেণ্ড লাগিব। তো আপোনালোকে ইয়াতে চাওক, এই যিটো ইয়াতে 9 আছে, ঠিক কোনটো সংখ্যাৰ কোনটো স্কুৱেৰৰ একক স্থানত 9 আছে চাওক। তো ইয়াতে নাই, ইয়াতে নাই, এই তিনিটোত আছে। আৰু এটা আছে আপোনাৰ এই 7ত, ইয়াতে একক স্থানৰ সংখ্যা কোৱা হৈছে, গতিকে ইয়াত 9 আছে, 49ৰ ইয়াতে 9 আছে। আৰু ঠিক একেদৰে 3ৰ স্কুৱেৰত ইয়াতে 9 আছে। তো আমি গম পালোঁ যে হয়তো 3 হ'ব পাৰে আৰু নহয়তো 7 হ'ব পাৰে। ঠিক আছে, তো আমি ইয়াতে 3 or 7 লিখি ল'লোঁ। তাৰপিছত ইয়াতে এটা সংখ্যা বহিব, এই সংখ্যাটো কি বহিব সেইটো আমি জানিব লাগে। তো স্কুৱেৰত কি হয়, আমি যদি 729টো ওলালোঁ, এই 729ৰ এটা সংখ্যা কোনটো স্থানত আছিলে আমি লিখি ল'লোঁ, তাৰপিছত আমি দুটা সংখ্যা বাদ দি দিম, এইটো নিয়মে হয় আপোনাৰ। তাৰপিছত থাকি গ'ল 7। এতিয়া এই যিটো 7 থাকি গ'ল,
এই 7টো আমি কেনেকৈ পাব পাৰোঁ, কোনটো সংখ্যাক স্কুৱেৰ কৰিলে আমি 7 পাব পাৰোঁ বা 7তকৈ কম পাব পাৰোঁ, কিন্তু 7তকৈ বেছি পাব নোৱাৰোঁ আমি, মনত ৰাখিব। তো আমি চাওক, আমি যদি 2 বহাওঁ, 2 স্কুৱেৰ কৰি দিলে কিমান হয়, 4 হৈ যাব। 3 বহাওঁ যদি আমি 3 স্কুৱেৰ কৰি দিলে 9 হৈ যায়, বেছি হৈ যায় ন, 9 হ'ব নোৱাৰে কাৰণ ইয়াত 7 আছে, গতিকে আমি 2 বহাব লাগিব, ইয়াতে 2 বহাব লাগিব। আৰু 2 বহালে কি হ'ব, ইয়াতে আইদাৰ 23 or 27 হ'ব 729ৰ স্কুৱেৰ ৰুট। কিন্তু আমি গম পালোঁ 23 বা 27, কিন্তু কোনটো একজাক্টলি হ'ব। তো তেতিয়া আপুনি ইয়াৰ যিকোনো এই 2 যিটো আছে ওপৰৰ 2 আৰু তলৰ 2, ইয়াৰ ওপৰৰ 2টো 1 বঢ়াই দিব, 3 কৰি দিলে 3 হৈ গ'ল, আৰু তলৰ 2টো একজাক্ট থাকক, 2 থাকক। এতিয়া এই দুটা মাল্টিপ্লাই কৰি দিয়ক, 3 2 6 হৈ যায়। চ' 3 × 2 6 হৈ আছে, আপোনাৰ 6 হৈ আছে, কিন্তু আপোনাৰ ইয়াতে থকা সংখ্যাটো 7, অৰ্থাৎ আপোনাৰ হাতত যিটো প্ৰশ্ন আছে তাৰ সংখ্যাটো ডাঙৰ, আৰু আপুনি 3 2 কৰাতে 6 হৈছিলে, অৰ্থাৎ আপোনাৰ হাতত থকা প্ৰশ্নটো ডাঙৰ 7, তাৰমানে ইয়াৰে 23 আৰু 27 কোনটো ডাঙৰ হয়, 27টো ডাঙৰ হয়, অৰ্থাৎ 27 হৈছে এই সংখ্যাটোৰ বৰ্গমূল। হয়তো আপোনালোকে কিছুমানে কনফিউজ হৈছে, মই আকৌ এবাৰ দেখাই আছোঁ, চাব। যেনে 729 হয়নে, 729 ইয়াৰ একক স্থানত আছে 9, ঠিক একেদৰে ইয়াতে চাওক, ইয়াৰ কোনটো সংখ্যাৰ স্কুৱেৰৰ একক স্থানত 9 আছে। হয়তো আমি 3ত গম পালোঁ 9 আছে, বা আপোনাৰ 7ত 7 7 গুণ 49, 7 7 49, ইয়াতে 9 আছে একক স্থানত 9। তো আইদাৰ ইয়াতে আমাৰ কি হ'ব, এই প্ৰশ্নটো যদি কৰোঁ আমি, আমাৰ এককৰ স্থানত হয়তো 3 হ'ব, নহয়তো 9 হ'ব, 7 হ'ব, 7ত আছে ন, নহয়তো 7 হ'ব। তাৰপিছত ইয়াতে এনেকুৱা এটা সংখ্যা আহিব, যিটো সংখ্যাক আমি স্কুৱেৰ কৰিলে 7 পাওঁ, আৰু যদি 7 নাপাওঁ 7ৰ তলত পাম, কিন্তু 7ৰ বেছি পাব নোৱাৰোঁ। তো আমি ডেফিনেটলি যদি আমি 2 বহাওঁ হ'ব, 2 বহালে 2 স্কুৱেৰ হয় 4, কিন্তু যদি আমি 3 বহাওঁ 3 স্কুৱেৰ 9 হৈ যায়, তো 9 হ'লে 7তকৈ বেছি হৈ যাব, গতিকে আমি 9 বহাব নোৱাৰোঁ, ইয়াতে 2 বহাওঁ আমি, বুজি পালে। তো 23 বা 27, এতিয়া চাওক 23 বা 27 একচুৱেলি আমি কোনটো হয় কেনেকৈ গম পাম, যিহেতু আমি 729ৰ বৰ্গমূল উলিয়াই আছোঁ। তো ইয়াতে 23 বা 27 আছে, হয়নে। তো ইয়াত নিয়ম এটা আছে, নিয়ম মানে এইটো ট্ৰিক্স হয়। তো আপুনি এই যিটো 2 আছিলে, এই 2 আছিলে, এটা 2 1 বঢ়াই দিব, যিকোনো 2 থাকক বা যিয়ে থাকক 1 বঢ়াই দিব। তো 3 হৈ গ'ল, 1 বঢ়াই দিলে, আৰু তলৰ 2টোতো 2 আছে, 2 থাকিব, এই দুটা মাল্টিপ্লাই কৰি দিব, পূৰণ কৰি দিব, 3 2 6 হৈ আছে। তো আমি এই দুটা মাল্টিপ্লাই কৰি পালোঁ 6, কিন্তু আমাক যিটো প্ৰশ্ন দিয়া হৈছিলে তাতে 7 আছিলে, অৰ্থাৎ আমাৰ প্ৰশ্নটোত থকা ৱেটেজটো বেছি, আমাৰ প্ৰশ্নটোত থকা সংখ্যাটো ডাঙৰ হয়, অৰ্থাৎ এই 23 আৰু 27ৰ ডাঙৰ কোনটো হয়, 27টো ডাঙৰ হয়, গতিকে 27টোৱে হৈছে ইয়াৰ বৰ্গমূল। ডেফিনেটলি হয়, আপোনালোকে কৰি চাব পাৰে, আপোনালোকে কৰি চাব লাগে। 27 পূৰণ 27 চাওক কিমান হয়, 7 7 49, 4 7 2 14, 4 7 2 14 আৰু 4 কিমান হয় আপোনাৰ 18, 27 2 54, তো চাওক 9 7 29 হৈছে না ফ্ৰেণ্ডছ। গতিকে এনেকৈ মিলিব, যিমান ডাঙৰ সংখ্যা কৰিলেও আপোনালোকে মিলিব। এতিয়া আৰু মই এটা অংক আপোনালোকক ক'ম, 7921, এইটো কৰি চাওক, 7921, এইটো এটা ডাঙৰ সংখ্যা দিছে। তো এতিয়া চাওক, এইটোও আমি কৰিব পাৰিম। এইটোৰ যিটো একক স্থানৰ সংখ্যাটো আছে 1, গতিকে 1 আমি কেতিয়া পাওঁ চাওক, আপোনালোকে এই চাৰ্টখনত চাওক 1 কেতিয়া পাওঁ। আইদাৰ আমি এই ওৱানছ প্লেছত 1 আছে ইয়াতে এটা, আৰু ইয়াতে এটা ওৱানছ প্লেছত 1 আছে, তাৰমানে হয়তো আমি 1 সংখ্যাটোত পাম, নহয়তো আমি 9 সংখ্যাটোত পাম, গতিকে 1 or 9, ঠিক আছে, 1 or 9। এতিয়া ইয়াতে কি বহিব, বাকী, আৰু ইয়াত কি নিয়ম হয়, প্ৰথম কামটো কৰাৰ পিছত আমি দুটা সংখ্যা এৰি দিম, এই দুটা এৰি দিম, সোঁফালৰ পৰা দুটা সংখ্যা এৰি দিম। এতিয়া থাকি গ'ল 79। 79 আমি কিহৰ স্কুৱেৰ কৰিলে 79 পাম, চাওক, 5 5 গুণ 25, নহয়, কম হৈ আছে আপোনাৰ, 6 6 36, 7 7 49, 8 8 64, 9 9 81, 9 9 গুণ 81, তো 9 দিলে বেছি হৈ যায়, 9 দিব নোৱাৰোঁ, 8 দিলে 8 8 64, 8 দিব পাৰোঁ আমি, 64 হ'ব পাৰে, কিন্তু 9 দিলে 81 হৈ যাব, 79তকৈ বেছি হৈ যাব, 79তকৈ বেছি হ'ব নোৱাৰে ফ্ৰেণ্ডছ, গতিকে আমি 8 দিব পাৰোঁ এইটো স্থানত। গতিকে আমি গম পালোঁ 7921ৰ ৰুট কিমান হয়, 81 হ'ব পাৰে, নহ'লে 89 হ'ব পাৰে। ঠিক আছে ফ্ৰেণ্ডছ, এইখিনিলৈকে ক্লিয়াৰ। তো আমি কি গম পালোঁ, 7921ৰ ৰুট কি হ'ব পাৰে, আইদাৰ 81 or 89। তো এতিয়া নিয়ম কি, এই যিটো দশকৰ প্লেছত আছে, ছেকেণ্ড প্লেছত 1 বঢ়াই দিম, এটা 9 কৰি দিলোঁ ইয়াতে, আৰু এটা 8 থাকিব, 8 9 গুণ 72, 8 9 72, কিন্তু 72 হ'লে আমাৰ প্ৰশ্নত 79হে আছে, ডাঙৰটো আছে, তাৰমানে আমাৰ ইয়াৰে ডাঙৰটো হ'ব, 89 ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক আছে ফ্ৰেণ্ডছ, 89 হৈছে কাৰেক্ট এনচাৰ। ঠিক একেদৰে আৰু এটা ডাঙৰ প্ৰশ্ন কৰি আজি ভিডিঅ'টি সামৰণি মাৰিম ফ্ৰেণ্ডছ। এতিয়া চাওক, মই 16129 যিটো সংখ্যা আছে সেইটো চাব, 16129।
এই সংখ্যাটোৰ আমি স্কুৱেৰ ৰুট উলিয়াম উইদিন 3 ছেকেণ্ড হা চাব 9 আছে 9 ক'ত আছে চাওক 9 আছে আইদাৰ 3 অৰ আপোনাৰ 7ত 3 বা 7ত আছে আপোনাৰ মুখস্থ হৈ যাব এইবিলাক পিছলৈকে দুটা সংখ্যা আমি বাদ দি দিলোঁ পিছত থাকি গ'ল 161 আপুনি কি বহুৱাব পাৰে চাওক 11 11 গুণ 121 12 12 গুণ 144 13 13 গুণ 169 13ৰ যদি স্কুৱেৰ কৰি দিয়ে 169 হৈ যায় আছে ফ্ৰেণ্ডছ 169 হ'লে 161তকৈ বেছি হ'বনে নহ'ব কওক 161তকৈ বেছি হৈ যাব 13 দিলে গতিকে এই প্লেচটোত আমি কি বহাম 12 বহাম 12 12 গুণ 144 তো আল্টিমেটলি আমি গম পালোঁ আইদাৰ 123 আৰু 127 ঠিক আছে তো 123 আৰু 127ৰ কি হ'ব এই 12টোক 1 বঢ়াই দিব 13 কৰি দিব আৰু এই 12টো 12 ৰাখিব এই দুটা মাল্টিপ্লাই কৰি দিয়ক আৰু 12 আৰু 13 মাল্টিপ্লাই কৰিলে পাব আপোনালোকে 156 12 আৰু 13 মাল্টিপ্লাই কৰিলে পাব 156 এতিয়া 156 ডাঙৰ নে 161 ডাঙৰ 161 ডাঙৰ গতিকে আমাৰ এই সংখ্যা দুটা যিটো 123 ওলাইছে আৰু 127 123 ওলাইছে আৰু 127 ওলাইছে গতিকে আমাৰ ইয়াৰ 127টোৱে হ'ব শুদ্ধ উত্তৰ ফ্ৰেণ্ডছ যদি এই সংখ্যাটো যদি ডাঙৰ হ'লে হয় এইটো যদি সৰু হ'লে হয় আমাৰ প্ৰশ্নত থকা সংখ্যাটো যদি সৰু হ'লে হয় তেতিয়াহ'লে আমাৰ সৰুটো উত্তৰ হ'লে হয় ফ্ৰেণ্ডছ ঠিক আছে ফ্ৰেণ্ডছ গতিকে আশা কৰোঁ আপোনালোকে বুজি পাইছে ফ্ৰেণ্ডছ আমি এনেকৈ ঠিক কিউব ৰুটো উলিয়াব পাৰোঁ আৰু মনত ৰাখিব যিটো সংখ্যা দিয়া থাকে আপোনালোকক ধৰক 7921 এইটো দিয়া আছে তো প্ৰথম আমি এই যিটো এককৰ স্থানত আছে সেই সংখ্যাটোক আমি কোনটো সংখ্যা ইয়াতে মিল আছে যেনে 1 আছে আৰু 9 আছে গতিকে আমি 9 বা 1 লৈ ল'ম ঠিক আছে 9 বা 1 লৈ ল'ম তেতিয়া লগে লগে নেক্সট ষ্টেপত কি হ'ব এই দুটা সংখ্যা গুচি যাব স্কুৱেৰত নিয়ম হয় এইটো যদি সোধে কিয় হয় এইটো নিয়ম হয় আপোনাক যদি মই কওঁ যে সূৰ্য কোনপিনে ওলায় এতিয়া আপুনি ক'ব পূব পিনে ওলায় মই যদি আপোনাক সোধোঁ যে পূব পিনে কিয় ওলায় তো আপোনাৰ এনচাৰ কি হ'ব যে সেইটো ইউনিভাৰ্চেল ট্ৰুথ হয় সেইটো এটা নিয়মে হয় ভগৱানে বনাই দিছে যে পূব পিনে ওলাব ঠিক একেদৰে এই আপুনি কিছুমান মেথছত কিছুমান বস্তু আপুনি সুধিব নোৱাৰে কিয় হয় সেইটো চাইণ্টিফিকলি প্ৰুফ হয় বা তাত কিছু লজিক সোমাই আছে যিটো লজিকত আমি মাথা মাৰি লাভ নাই বহুত ভিতৰুৱা গতিকে এই দুটা সংখ্যা আমি বাদ দি দিব লাগিব 79 থাকি যাব তাৰপিছত 79ক এতিয়া আমি কি সংখ্যা কৰিব পাৰোঁ কি সংখ্যাক আমি স্কুৱেৰ কৰিলে আমি 79 পাব পাৰোঁ গতিকে ভাবি চাওক 8 গুণ 64 9 9 গুণ 81 গতিকে 8 দিলে আমাৰ 64 হয় 9 দিলে 81 হয় বেছি হ'ব নোৱাৰে ফ্ৰেণ্ডছ সেই সংখ্যাটো একজাক্ট হ'ব পাৰে আইদাৰ একজাক্ট সংখ্যাটো হ'ব নহ'লে কম হ'ব গতিকে আমি 8 দিব পাৰোঁ 8 গুণ 64 হৈ যায় গতিকে আমি গম পালোঁ আইদাৰ 89 অৰ 81 হয় সংখ্যাটো এতিয়া আমি 1 বঢ়াই দিলোঁ 8ৰ জেগাত 9 আৰু ইয়াতে 8 9 আৰু 8 8 9 গুণ 72 কিন্তু আমি পালোঁ 72 কিন্তু অৰিজিনেলি প্ৰশ্নত আছিলে 79 গতিকে প্ৰশ্নত থকাটো ডাঙৰ গতিকে আমাৰ উত্তৰটোও ডাঙৰ হ'ব 89টো উত্তৰ হ'ব এই 89টোহে উত্তৰ হ'ব তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত এইখিনি আছিলে আশা কৰোঁ বুজি পালে আৰু যদি কিবা ডাউট আছে প্ৰশ্ন কিবা বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰি জনাব আগলৈ মই আৰু কিউব ৰুট কেনেকৈ উলিয়াই উইদিন 2 or 3 ছেকেণ্ড মই সেই ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম গতিকে যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ